কুলুসী নদীৰ পাৰে পাৰে ইমান ধুনীয়া এটা ৰাস্তা হৈছে মই আজিহে আহিলোঁ। এয়া হৈছে বৰগৰম প্ৰাকৃতিক পৰিৱেশৰ মাজেৰে আমি আগবাঢ়িছোঁ। আমাৰ গাড়ী আগবাঢ়ি গৈ আছে। এয়া হৈছে ধুনীয়া এটা সুন্দৰ পৰিৱেশ পাহাৰৰ মাজত, আৰু এই পাহাৰৰ মাজেৰে আগবাঢ়িছে আমাৰ গাড়ীখন। এয়া কুলুসী নদী, চাইডেৰে কুলুসী নদীটো বৈ গৈছে, আৰু কুলুসী নদীৰ পাৰেৰে এখন গাড়ী আহিছে এখন। আৰু এই কুলুসী নদীৰ পাৰেৰে ৰাস্তাটো বৈ গৈছে, মানে ৰাস্তাটো গৈছে, আৰু ইয়াৰ পৰাই আমি নতুন এটা পৰিৱেশৰ মাজতে গৈ আছোঁ। আমি আছোঁ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন স্বৰ্গীয় মধুৰাম ৰাভা তোৰণ বৰগৰম নৱযুৱক সংঘৰ, আৰু এয়া হৈছে নৱযুৱক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ, আৰু তেখেতসকলে খুব সুন্দৰকৈ দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে। আৰু এয়া হৈছে ষ্টেজ, আৰু তাতে আমি আজি আহিলোঁ এবাৰ দেখা দিবৰ কাৰণে। এটা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত তেখেতসকলে বিহুখন উদযাপন কৰে। বিহু আৰু বিহুৰ লগত সংগতি ৰাখি তেখেতসকলৰ পুথিভঁৰালৰ আৰু সংঘৰ একেলগতে ৰূপালী জয়ন্তী বৰ্ষ। এইফালে পাহাৰখন একদম সেউজীয়া হৈ আছে বৰষুণ জাক পৰাৰ লগে লগে, আৰু এইফালে খেতি কৰিছে ধুনীয়াকৈ, কল খেতি আছে, তামোলৰ বাগান আছে, কুঁহিয়াৰৰ বাগান আছে। আনফালে আমি দেখিছোঁ ওপৰৰ টিলাত শালৰ বাগান, শাল গছৰ খেতিও তেখেতসকলে কৰি ৰাখিছে। আৰু এইফালে আছে কুলসী নৈ, প্ৰবাহমান কুলসী নৈ, আৰু কুলসী নৈৰ পাৰতেই এই বৰগৰম গাঁওখন অৱস্থিত, আৰু ইয়াতেই মানুহে ইয়াৰ পৰাই অহা যোৱা কৰি কুলসী ৰাজাপাৰাৰ সেইফালেৰে যাব পাৰি, আৰু এইফালেৰে তেখেতসকলে অহা যোৱা কৰে। ৰাস্তাটো আগতে বহুত বেয়া আছিল, এতিয়া এনেকুৱা হৈছে, আৰু এইটো হৈছে ৰাস্তা, সলসলীয়া ৰাস্তা এটা নদীৰ পাৰে পাৰে, আৰু সেই ৰাস্তাটোৰে অহা যোৱা কৰে তেখেতসকলে। আৰু এয়া প্ৰাকৃতিক পৰিৱেশত এখন বিহু, চাৰিওফালে তামোলৰ বাগান, গৰু চৰি আছে, আনফালে কুঁহিয়াৰৰ বাগান, এই দূৰত দেখিছে আপুনি কুঁহিয়াৰৰ এখন বাগান আছে, আৰু এখন কলৰ বাগান, আৰু তাৰ চাইডে চাইডে আপুনি দেখিব তামোলৰ বাগান। এয়া শাৰী শাৰী তামোল লগাইছে তেখেতসকলে। আৰু গ্ৰাম্য অৰ্থনীতিৰ এটা যদি আপুৰুগীয়া পৰম্পৰাগত যদি আমি ব্যৱসায় বুলি পেলাই ধৰোঁ, তেতিয়াহ'লে কৃষি কৰ্মকে বুজোৱা যাব। আৰু যদি আমি ধৰোঁ যে বিহু আচলতে আমাৰ অসমীয়াৰ মান সন্মান স্বাভিমান, আৰু সেয়া যদি অক্ষুণ্ণ ৰাখিছে খেতিয়ক সমাজে ৰাখিছে। আৰু এয়া হৈছে তেখেতসকলৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন, আৰু আশা কৰোঁ তেখেতসকলে খুব সুন্দৰকৈ ৰূপালী জয়ন্তী বৰ্ষটি উদযাপন কৰিব, আৰু অনাগত দিনত তেখেতসকলে এখপকৈ আগুৱাই গৈ অনাগত দিনত তেখেতসকলে যেন সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব পাৰে। এয়া তেখেতসকলে তোৰণটো খুব ধুনীয়াকৈ বনাইছে, বাঁহ বেতেৰে নিৰ্মিত তোৰণ। এয়া প্ৰকৃতিক অলপমান এলাগি কৰিব বিচৰা হৈছে, আৰু তাৰ পৰিণাম আধুনিক সমাজে ভুগিছেও। এতিয়া গৰম, কিমান গৰম হয়, লাগিলে বৰষুণ নাপাওঁ, উত্তাপ। গুৱাহাটীত এচি লৈ পেলাই পাত্তা নাপায়, এচি নহ'লে থাকিব নোৱাৰে, উশাহ ল'ব নোৱাৰে ভালকে। গুৱাহাটীৰ চহৰত বা তাতকৈ যদি উন্নত চহৰত যায়, আপোনালোকে ভালকে অক্সিজেনে নাপাব। গৰমটো গৰমেই, বৰষুণ ভালকে নহয়। তো তাত বিহু কেনেকৈ উদযাপন হ'ব? তাত সঁচা বিহু উদযাপন নহয়, এটা নকল বিহু। এতিয়া যেনেকৈ আমি কপৌ ফুলৰ অভাৱত নাচনীবিলাকে প্লাষ্টিকৰ কপৌ ফুল ল'ব লগা হয়, তো উপায় নাই। তো সেনেকৈ প্ৰাকৃতিকভাৱে নহয়, কৃত্ৰিমভাৱে বিহু উদযাপন হৈ আছে। কিন্তু বৰগৰমৰ দৰে জেগাত প্ৰাকৃতিকভাৱে একদম স্বাভাৱিকভাৱে বিহু উদযাপন কৰাৰ পৰিৱেশ এতিয়াও আছে। মই কৈছোঁ, পাহাৰ, নদী, খেতিয়ক, নাঙল, গৰু, জাপি চব আছে। গতিকে ইমানবোৰ সম্পদ থকাৰ পিছত আমি নিশ্চয় পিছপৰা নহয়। পিছপৰা শব্দটো আপোনালোকে কাটি থৈ দিব। বৰগৰম, গৰুবন্ধা, বাঙিলিবিলাক কিংবা ইফালে এনেকৈ যোৱা জেগাবিলাক পিছপৰা নহয়। ভৌগোলিকভাৱে কিছু ক্ষেত্ৰত অসুবিধা, যাতায়াতৰ অসুবিধাৰ কাৰণে আমি পিছপৰা বুলি কওঁ, বা নেটৱৰ্কৰ প্ৰব্লেম, আজিৰ যিটো নতুন প্ৰজন্মই নেটৱৰ্কৰ প্ৰব্লেম বুলি কওঁ, স্মাৰ্টফোন ভালকৈ চাব নাপায়, তাৰ কাৰণে পিছপৰা বুলি কওঁ। নহয়, কথাটো আমি অন্য ধৰণে ভাবিম। যিবোৰ জেগা চহকী, প্ৰাকৃতিক সম্পদৰে ভৰপূৰ, মাটি আছে,
ভাল অক্সিজেন আছে, খেতি আছে, মাটি আছে, গৰু আছে, বিচাৰিলেই আপুনি এতিয়া যদি মোৰ বৰগাঁৱৰ কোনোবা এজন মানুহৰ ঘৰত মৰম বিচাৰি যাওঁ, ভালকৈ বহিব দিব, খাব দিব ইচ্ছা কৰিলে, এনেধৰণৰ ব্যৱস্থাটো এতিয়াও আছে। কিন্তু একেদৰে আধুনিক সমাজ এখনত আপুনি সোমাবলৈকে নাপাব। গেটৰ পৰা আপোনালোকক কুকুৰে ভুকিবলৈ আৰম্ভ কৰিব, আৰু এইফালে কলিং বেল টিপিব, সুধিব আগতে কাক বিচাৰিছে। আমাৰ ইয়াত মানুহে কি ক'ব, বৰগাঁৱৰ মানুহে আহক বহক, এইবিলাক সংস্কৃতি আমি জীয়াই ৰাখিবলৈ বিহুত প্ৰয়োজন আছে। আমি যেনেকৈ ইয়াত এতিয়াও ডাঙৰে সৰুক শ্ৰদ্ধা কৰোঁ, ডাঙৰে সৰুক মৰম কৰোঁ, সৰুজনৰ প্ৰতি আমাৰ ডাঙৰবিলাকৰ যিটো দায়বদ্ধতাটো আছে এতিয়াও আছে। এইবোৰ প্ৰাসংগিক, বিহুত এইবোৰ কথা আমি পাতিব লাগিব। আদাৰৱাইজ অন্যথা বিহু কেৱল পইচাৰ বিহু হ'ব। কোনোবা এজন ক'ৰবাত দম চম দি পেলাই, যাকে তাকে ডনেশ্যন লৈ পেলাই অলপ পইচা গোটাই পেলাই কোনোবা বৰগাঁও নৱযুৱ সংঘৰ বাকৰিৰ পৰা আমি ওলাইছোঁ এতিয়া ঘৰলৈ বুলি পেলাই। আৰু তেখেতসকলৰ আজি ৰূপালী জয়ন্তী বৰ্ষ আছিলে। খুব সুন্দৰ পৰিৱেশত ৰূপালী জয়ন্তী বৰ্ষ তেখেতসকলে সংঘৰ তৰফৰ পৰা উদযাপন কৰিব ওলাইছে। আৰু আজি তেখেতসকলে শিল্পী মাতিছে ফুকন বড়ো আৰু মৌচুমী বড়ো। এইটো হৈছে কি শিল? ৰাস্তাৰ চাইডৰ শিল। অঁ, কি নাম? ডাঙৰ শিল। আৰু ইফালে হৈছে বিৰাট ডাঙৰ খাৱৈ। তলৰ পিনে খাৱৈ নহয়, পথাৰ আৰু নেটৱৰ্ক অহা নাই ইয়াতে, নেটৱৰ্ক নাপায় আৰু পুৰা নেটৱৰ্ক ফ্ৰী জোন। মোক এইটো ষ্টাইল ভাল লাগিছে ৰে, খেৰ থোৱা জেগাটো, খেৰ পুলিটো। এতিয়া আমি বৰগাঁৱৰ পৰা আহিলোঁ। এইফালে সেউজীয়া ধুনীয়া হৈ আছে, আৰু প্ৰাণজিতে যি পাক দিছে, খাই অহাখিনি ওলাই নাগিলেই হ'ল। সেউজীয়া পৰিৱেশটো ভাল লাগছে দেই। সেউজীয়া পৰিৱেশ বস্তুখিনি ভাল, এইখিনি বহুত ধুনীয়া হৈ আছে। সেউজীয়া মানে পুৰা গ্ৰীনাৰী, মানে ধুনীয়া হৈ আছে। এইটো সাৰখিনি হেৰি কৰে, গৰু খেৰ নাখায়, গৰুৱে নাখায়। এইটো তাৰমানে হেৰি কৰিব লাগিব, তাক জ্বালা না অটো, সেইকাৰণে নাখায়। ঔষধি গুণাগুণ আছে তাৰ, কিন্তু ঘাঁহ মানে আচৰিত সাৰ হৈছে নেকি, সেইকাৰণে এনেকুৱাকৈ উঠছে ঘাঁহখিনি ইমান ধুনীয়াকৈ। পচি নাযায় বনে, এইটো নাঙলত তামাম ফাঁচি ল'ব না, ফাঁচি ধৰিব, পচি নাযায়, কোনে পচি নাযায়, কোনে পচা নিচিনা লাগে না। এই সেনেতে ওচৰত ধুনীয়াকৈ বনাইছোঁ এই তামোল বাগানখন, লাখ টকা পাব। কিবা বেহাৰ খেতি কৰাৰ দৰে লাগে।